নমস্কাৰ মই প্ৰথমতে টাইম এইটৰ সকলো দৰ্শকবৃন্দলৈ আগন্তুক লক্ষ্মী দেৱীৰ পূজাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাইলৈ দেৱী লক্ষ্মীৰ পূজা, সকলোৱে দেৱী লক্ষ্মীৰ পূজা কৰক আৰু দেৱীৰ আশীৰ্বাদ সকলোৰ ওপৰতে বৰ্ষিত হওক। আৰু মই আজিৰ পৰা অহা শনিবাৰলৈ এটি সপ্তাহৰ বাবে সকলো ৰাশিফল কম। দুই এখন চিঠিপত্ৰ আছে। মই প্ৰথমতে দুখন টেৰট কাৰ্ড লৈছোঁ। নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ, মেষ ৰাশিসকলৰ বাবে। মেষ ৰাশিসকলৰ ব্যৱসায় বাণিজ্যত কিছু বাধা পাব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে কিছু উন্নতি। বিভিন্ন দিশত যাত্ৰা আদি কৰিলে সাৱধান হওক। যাত্ৰাৰ ক্ষেত্ৰত কিছু বাধা আছে। কিছুমান নভবা প্ৰসংগই আপোনাক আমনি দিব আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত আপুনি যিকোনো দিশত আগবাঢ়িব গ'লে অলপ চাই চিন্তি আগবাঢ়ক। যাত্ৰাৰ ক্ষেত্ৰত পশ্চিম দিশ বৰ্জনীয়। মঙলবাৰ দিনটো বৰ্জনীয়, শনিবাৰ দিনটো বৰ্জনীয়। বৃহস্পতিবাৰ দিনা কোনো লেনদেনৰ কামত আগ নাবাঢ়িব আৰু বৃহস্পতিবাৰ দিনা আপুনি লঘোণত থকাই ভাল। কাইলৈ দেৱী লক্ষ্মীৰ পূজা, দেৱী লক্ষ্মীৰ অঞ্জলি লওক, পূজা পাতলত অংশগ্ৰহণ কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো, লাকি নাম্বাৰ হ'ব 7। বৃষ ৰাশি টৰাছ, টেম্পাৰেন্স এণ্ড পেণ্টাকলছ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে দেৱী লক্ষ্মীৰ পাঁচালি পঢ়ক কাইলৈৰ দিনটোত। কাইলৈ সোমবাৰ দেৱী লক্ষ্মীৰ পূজা, গতিকে সকলোৱে লক্ষ্মী দেৱীৰ পূজা পাতলত অংশগ্ৰহণ কৰক। আৰু দেৱী পূজাৰ সময়ত যদি মাজনিশা আপুনি ক'ৰবাৰ পৰা অকণমান ফুল নতুবা ফল মূল চুৰ কৰি আনি নেদেখাকৈ আনি দেৱীক অৰ্পণ কৰিব পাৰে, তেতিয়া দেৱীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। কাৰণ গোটেই ৰাতি পূজা চলি থাকিব আৰু দেৱী লক্ষ্মীৰ পূজা উজাগৰত থকা অৱস্থাত কৰিব লাগে, তেতিয়া আৰু বেছি ভাল ফল পোৱা যায়। এই সপ্তাহটোৰ শেষৰ ফালে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত উত্তম ফল লভিব, বিদ্যাৰ্থীসকলৰ উত্তম ফল। লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড য়েলো, লাকি নাম্বাৰ 7। মিথুন ৰাশি জেমিনি, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত কিছু বাধা বিঘিনি আছে। অৱশ্যে মাজভাগত কিছু সফলতা পাব, আকৌ শেষৰ ফালে কিছু বাধা বিঘিনি। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মান হানি হ'ব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ কিছু অশুভ ফল। এই সপ্তাহটোত আপুনি লক্ষ্মী দেৱীৰ পূজা পাতলত অংশগ্ৰহণ কৰক, অঞ্জলি লওক, নিশ্চয় দেৱী লক্ষ্মীৰ কৃপা লাভ কৰিব। সপ্তাহটোত ৰেড আৰু হোৱাইট এই দুটা কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড দেখা যায় যে কৰ্কট ৰাশিসকলৰ বিভিন্ন দিশত সুস্থতা আহিব, বেমাৰ আজাৰ থাকিলে নাশ হ'ব। মনত কিছু চিন্তা থাকি দিব, শাৰীৰিক সমস্যা যদিও দেখা দিব কিন্তু শেষৰ ফালে ভাল। আত্মীয় স্বজনৰ লগত মনোমালিন্য বৃদ্ধি পাব, শেষৰ ফালে কিছু অৱসাদ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত সফলতা আহিব, সমস্যা থাকিলে কমিব। এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো ক্ষেত্ৰত যদি আগবাঢ়ে, নিজৰ লগত কেইটামান ধ্যান ৰাখক আৰু আগবাঢ়ক, সফলতাৰ যুগ দেখা যায়। সপ্তাহটোৰ শেষৰ ফালে যিমান পাৰে দান ধ্যান কৰক। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লেক। এতিয়া মই এখন চিঠি লৈ আহিছোঁ। এইখন চিঠি অৱশ্যে লক্ষ্মী পূজা সম্পৰ্কে লিখিছে এজনে। দেৱী লক্ষ্মীৰ পূজা পাতলত কেনেকুৱা কি কৰিব লাগিব। হয়, এইদিনা দেৱীৰ পূজাৰ বাবে ঘৰ দুৱাৰ চাফ চিকুণ কৰি ৰাখক আৰু একেবাৰে দৰ্জাৰ মুখৰ পৰা পাৰিলে পদূলিৰ পৰা দৰ্জা হৈ পেলাই একেবাৰে দেৱীৰ সিংহাসনলৈকে পদচিহ্ন আঁকিব লাগে। ই সমৃদ্ধি আৰু সমৃদ্ধিৰ প্ৰতীক, শুভত্বৰ প্ৰতীক। আৰু দেৱী লক্ষ্মীৰ ঘৰত স্থাপন কৰক। কাষত এমুঠি ধান ৰাখক, শাৰী, শংখ, সেন্দুৰ আদি দেৱীৰ ওচৰত ৰাখক।
দেৱী পূজাৰ সময়ত কিন্তু বাদ্যযন্ত্ৰ ইউজ নকৰিব, শংখ বজাব পাৰে, শংখ বজালে দেৱীয়ে ভাল পায়। লক্ষ্মী দেৱীৰ পাঁচালি পঢ়ক আৰু 108 বাৰমান দেৱী লক্ষ্মীৰ নাম ল'ব আৰু গোটেই দিনটো আপুনি মন্ত্ৰ মাতিব, ওম বিশ্ব ৰূপস্য ভাৰ্যাসি পদ্ম পদ্মালয় শুভে সৰ্বতো পাহিমাং দেৱী মহালক্ষ্মী নমস্তুতে। এই মন্ত্ৰটো মাতি থাকিব। প্ৰসাদ হিচাপে নাৰিকলৰ লাড্ডু, চিৰাৰ লাড্ডু, মুড়িৰ লাড্ডু আদি ফল মূল আদি দিবলৈ নাপাহৰিব। কিছুমানে যোৰা ইলিচো আগবঢ়ায়। বাস্তুশাস্ত্ৰৰ মতে এদিনাখন দেৱী লক্ষ্মীৰ প্ৰতিমা স্থাপন কৰিব লাগে ঈশান দিশত, দেৱীৰ মুখ পূবফালে থাকিব লাগে আৰু এইদিনা লক্ষ্মী দেৱীৰ আকৰ্ষণৰ বাবে ঘৰখন আলোকতি কৰি ৰাখক, কিন্তু কোনো ধৰণৰ বাদ্যযন্ত্ৰ নবজাব। ৰঙা হালধীয়া ফুল ইউজ কৰক। বগা ৰং যদিও দেৱীৰ প্ৰিয়, কিন্তু বগা ৰঙৰ ফুল নিদিব, তুলসী পাত ইউজ নকৰিব। আৰু দেৱীৰ ওচৰত গণেশৰ মূৰ্তি ৰাখিলে ভাল। দেৱী পূজাৰ পাছত নাৰায়ণৰ পূজা পাতল কৰিলে আৰু ভাল। আৰু এখন চিঠি লৈ গৈছোঁ, এখেতে ব্লেক ষ্টোন সম্পৰ্কে জানিব খুজিছে। হয়, যিসকলে নীলম পিন্ধিব নোৱাৰে তেওঁলোকে ব্লেক ষ্টোন পিন্ধিব পাৰে। শনি আৰু কেতু দুটা গ্ৰহৰে কাম দিয়ে। এই ৰত্ন ব্যৱসায় বাণিজ্যত ভাল ফল দিয়ে। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো ব্লেক ষ্টোনে কামত দিয়ে। দুৰ্ঘটনা যদি আপোনাৰ বাৰে বাৰে হৈ থাকে, সঘনে দুৰ্ঘটনা হয়, তেতিয়া ব্লেক ষ্টোন পিন্ধক। কৰ্মনাশ, দুখ কষ্ট, সম্পত্তি হানি, অপমান অপবাদ আদিৰ ক্ষেত্ৰত ব্লেক ষ্টোন মধ্যমাত পিন্ধিব লাগে, ৰূপত বনাই পিন্ধিব লাগে। শক্তি লাভ আৰু জয়লাভৰ বাবে বিশেষকৈ খেলুৱৈসকলে ব্লেক ষ্টোন ধাৰণ কৰিলে কিন্তু ভাল ফল পোৱা যায়। ধন্যবাদ। এতিয়া সিংহ ৰাশি লিঅ' কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোত মান সন্মান প্ৰাপ্তি, বিদ্যা লাভ, কৰ্মৰ ক্ষেত্ৰত শুভ দিশ দেখুৱাই আছে। অৱশ্যে ঠগ প্ৰবঞ্চকৰ দ্বাৰা ধন হানিৰ যুগ প্ৰবল, সাৱধান হওক। এই সপ্তাহটোত পেটৰ সমস্যা আৰু বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ দিশ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে সপ্তাহটোত মাজভাগৰ পৰা শুভ ফল পাব, সুযোগ আহিব। এই সপ্তাহটোত কৰ্মপ্ৰাপ্তিৰ যুগ, গতিকে নিবনুৱাসকলৰ ভাল আৰু প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বিশেষ শুভ। লক্ষ্মী দেৱীৰ পূজাত অংশগ্ৰহণ কৰক, আৰু বেছি ভাল ফল আশা কৰিব পাৰে। ধন্যবাদ। এতিয়া কন্যা ৰাশি চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। দেৱী লক্ষ্মীৰ পূজা আপুনি অংশগ্ৰহণ কৰক, শুভ ফল পাব। কৰ্মচিন্তা উন্নত হ'ব। কাম কাজত হাত দিলে সফলতা আহিব। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ আছে। এই সপ্তাহটোত সোণালী বৰণটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া তুলা ৰাশিলৈ আহক। নাইট অফ চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু চাই চিতি আগবাঢ়ক। বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব। আপোনাৰ শাৰীৰিক কিছু অৱনতি, শৰীৰত কিছু আমনি দেখুৱাই আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে টকা পইচাৰ ক্ষেত্ৰত মাজভাগৰ পৰা কিছু অশুভ ফল লাভ কৰিব পাৰে। প্ৰেম প্ৰীতিত অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। বিদ্যাৰ্থীসকলৰ অৱশ্যে শুভ। স্বাস্থ্য পাতি মধ্যম, কিন্তু সপ্তাহটোৰ শেষৰ ফালে শুভ ফল লভিব। লাকি নাম্বাৰ 3, লাকি কালাৰ হোৱাইট। বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে যিসকলৰ বৃশ্চিক, তেখেতসকলে হনুমান দেৱৰ পূজা পাতল কৰক, লক্ষ্মী দেৱীৰ পূজাত অংশগ্ৰহণ কৰক, ভাল হ'ব। বিদ্যাৰ্থীসকলৰ বাবে সময় বৰ এটা শুভ নহয়। মনসা দেৱীৰো পূজা পাতল কৰক, ৰিজাল্ট আহিব। বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। লোহাৰ বেপাৰী ভাল ফল পাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। লাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেটেৰিয়াছ, হেংমেন এণ্ড এইজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে কিছু শুভ ফল দেখুৱাই আছে। বাধা বিঘিনি থাকিব, কিন্তু বৃদ্ধি হ'ব। টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলৰ শুভ ফল দেখুৱাই আছে। এই সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে আৰু বেছি ভাল ফল আশা কৰিব পাৰে। দুৰ্ঘটনা আজিৰ যুগ দেখুৱাই আছে। পাৰিলে তামৰ আঙুঠি পিন্ধক, দুৰ্ঘটনা নাশ হ'ব। ড্ৰাইভিং ক্ষেত্ৰত বৰ এটা ভাল নহয় গতিকে সাৱধান হওক। বিদ্যাৰ্থীসকলে কিছু শুভ ফল পাব। শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক। শনিবাৰ দিনটো পালন কৰক, ভাল হ'ব। লাকি নাম্বাৰ 3, লাকি কালাৰ অফ হোৱাইট। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত শুভ ফল লভিব, অৰ্থনৈতিক শুভ ফল। এই সপ্তাহটোত বিনিয়োগ কৰিব পাৰে, ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিব পাৰে, ভাল ফল দিব। যদি আপুনি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে, যদি আপুনি কিতাপ পত্ৰৰ ব্যৱসায় কৰিছে, লিকুইড আইটেমৰ ব্যৱসায় কৰিছে, তেতিয়া কিন্তু ভাল ফল দিব। ডাঙৰজনক সেৱা কৰক। সপ্তাহটোত দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক। কেতু গ্ৰহ অশুভ, শত্ৰু বৃদ্ধি হ'ব পাৰে, কেতুৰ বাবে প্ৰতিকাৰ কৰক।
এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, তেতিয়াই শুভ ফল দিব। লাকি কালাৰ ব্লেক এণ্ড ব্লু, লাকি নাম্বাৰ 8। এতিয়া আহক কুম্ভ ৰাশি, পেজ অফ সোৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে উন্নতি যেন অনুভৱ কৰিব। সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ আছে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত অন্ধজনক দান ধ্যান কৰক। কোনোবাই অন্তৰত আঘাত দিব পাৰে। প্ৰেমত অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। বৃহস্পতিবাৰ দিনটো পালন কৰক, শুভ ফল পাব। আৰু এই সপ্তাহটোত পাৰিলে পশ্চিম দিশ ভ্ৰমণ নকৰিব, পশ্চিম দিশটো বৰ্জনীয়। সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড য়েলো, লাকি নাম্বাৰ হ'ব 9। এতিয়া আহক মীন ৰাশি, কিং অফ সোৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মীন ৰাশিৰ জাতক জাতিকাসকলে কাইলৈ সোমবাৰ দেৱী লক্ষ্মীৰ পূজা। দেৱী লক্ষ্মীৰ পূজাত দেৱী মন্দিৰত শাখা পলা আৰু ৰঙা বৰ্ণৰ কাপোৰ দান কৰক, দক্ষিণা সৈতে দান কৰক, ভাল ফল দিব। দেৱীৰ পাঁচালি পঢ়ক, ভাল হ'ব। সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব, টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব, কিন্তু বিদ্যাৰ্থীসকলে অশুভ ফল পাব, গতিকে সাৱধান হওক। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে পূব দিশ ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহটোত হঠাৎ টকা পইচা হাতলৈ আহিব পাৰে, কিন্তু আপোনাৰ অন্তৰত কোনোবাই আঘাত দিব পাৰে। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। সপ্তাহটোত লাকি কালাৰ হ'ব বটল গ্ৰীণ, লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।